নমস্কাৰ। আজি মোৰ বাবে বিশেষ দিন। এই কাৰণেই বিশেষ, আজিৰ তাৰিখটোতেই মোৰ জন্ম হৈছিল। গতিকে আজি এই বিশেষ দিনটোত আজি পুৱাৰ ভাগত এটা কবিতা লিখি উলিয়াইছিলোঁ। এই বিশেষ দিনটোত এই বিশেষ কবিতাটো শিৰোনাম ৰাখিছিলোঁ আই তোৰ বাবে। এটা সুন্দৰ কবিতাটো শিৰোনাম শুনিয়ে আপোনালোকে গম পাইছে নিশ্চয়, আই তোৰ বাবে। গতিকে আজিৰ এই বিশেষ জন্মদিনটোত ঘৰৰ পৰা আঁতৰত আছোঁ, যথেষ্ট আঁতৰত। গতিকে ঘৰখন কাষত নাই, মিছ কৰিছোঁ, এইটোতো অনুভৱ হ'বই। গতিকে বাৰু যি কি নহওক, আজি এই বিশেষ মোৰ দিনটোত এই বিশেষ কবিতাটো লিখি উলিয়াইছোঁ। কবিতাটো মই পাঠ কৰাৰ পাছত আপোনালোকে শুনিয়ে বুজি পাব। গতিকে কবিতাটো আজি এই বিশেষ দিনটোত বিশেষকৈ মোৰ আজিৰ এই জন্মৰ দিনটোত আপোনালোকৰ আগত পাঠ কৰি শুনাম। 1992 চনৰ 12 মাৰ্চত মোৰ জন্ম হৈছিল। আচলতে বয়সে শৰীৰহে বুঢ়া কৰিব পাৰে, মন নহয়। বয়স যিমানেই হওক, শৰীৰটো দেখি কোনোবাই হাঁহিব পাৰে, ক'ব পাৰে যে ইমানখিনি বয়স হ'ল। বাৰু সেইবোৰ পাৰ্চনেল কথা, ব্যক্তিগত কথা। সেইবোৰ কথাত মূৰ ঘমাই লাভ নাই। বিশেষকৈ আজি স্পষ্ট ভাষাৰে কৈছোঁ, 1992 চনৰ আজিৰ তাৰিখটোতেই মোৰ জন্ম হৈছিল। সিদিনাও অৱশ্যে বৃহস্পতিবাৰেই আছিল আৰু আজিও বৃহস্পতিবাৰ, তাৰিখে বাৰে মিলি গৈছে। গতিকে আজি এই বিশেষ দিনটোত এটা কবিতা লিখি উলিয়াইছোঁ, মাথো আপোনালোকৰ আগত পাঠ কৰি শুনাম। গতিকে আশা কৰিম আপোনালোকে ভিডিঅ'টো চোৱাৰ পাছত মন্তব্য জনাবলৈ নাপাহৰে যেন। কবিতাৰ শিৰোনাম আই তোৰ বাবে। আই, আজি তোক কেনেকৈ জনাওঁ ধন্যবাদ। আজি যে মোৰ জন্মৰ দিন, আজি যে মোৰ জন্মৰ দিন। 1992 চনৰ আজিৰ তাৰিখটোতেই জানো মাতৃত্বৰ অহংকাৰেৰে গৰ্বিত হোৱা নাছিলি তই। জন্ম দিছিলি এটি কণমানিক দুলীয়াজান চহৰৰ অইল ইণ্ডিয়াৰ হাস্পাতালত। জন্ম দিছিলি এটি কণমানিক দুলীয়াজান চহৰৰ অইল ইণ্ডিয়াৰ হাস্পাতালত। সেইদিনাও জানো বৃহস্পতিবাৰেই নাছিল, আৰু নাছিল জানো ফাগুনৰ এটি কোমল পুৱা। সেইবাবেই চাগে মোৰ বাবে মোৰ ফাগুন, সেইবাবেই চাগে মোৰ বাবে মোৰ ফাগুন। আই, আজি তোক কেনেকৈ জনাওঁ শুভেচ্ছা। তোৰ ধাৰ জানো এই জনমত সুধিব পাৰিম। দেউতা আৰু তোৰ বাবেইতো মুকলি আকাশ দেখিলোঁ। পৃথিৱীৰ আকৃতি বুজিলোঁ, ৰংবোৰ চিনি পোৱা হ'লোঁ, মৰম ভালপোৱাও চিনি পালোঁ। এদেও দুদেওকৈ গৈ থকা সময়বোৰে শৰীৰত বয়সৰ ছাপ পেলাইছে। এদেও দুদেওকৈ গৈ থকা সময়বোৰে শৰীৰত বয়সৰ ছাপ পেলাইছে। ভাবিলে ভয় লাগে, একেই তয়ো নাই ময়ো নাই। তথাপিও যে সম্পৰ্ক একেটাই আছে, মাতৃত্ব আৰু মমতাৰ, প্ৰেম আৰু একতাৰ, সাহস আৰু প্ৰেৰণাৰ। একেই তয়ো নাই ময়ো নাই, তথাপিও যে সম্পৰ্ক একেটাই আছে, মাতৃত্ব আৰু মমতাৰ, প্ৰেম আৰু একতাৰ, সাহস আৰু প্ৰেৰণাৰ। বয়সে শৰীৰহে বুঢ়া কৰে, মন নহয়। আই, আজি মোৰ জন্মৰ দিনতেই তোলৈকেহে যাচিছোঁ শুভেচ্ছা। আই, আজি মোৰ জন্মৰ দিনত তোলৈকেহে যাচিছোঁ প্ৰণাম। আদি গুৰু ৰূপে তোকেই পুজিলোঁ, তোৰ বাবেই যে ধৰণী দেখিলোঁ। আজি যে মোৰ জন্মৰ দিনত একাজলি আছিল, আজি মোৰ জন্মৰ দিনত একাজলি আশীষ যাচিবি। নেদেখাজনক গৰ্বেৰে কবি, তোৰ সন্তানক আজিও অহংকাৰে গিলিব পৰা নাই। মানুহক ঠগি খোৱা নাই, নাৰী জাতিক লাঞ্ছনা কৰা নাই। জন্মৰ দিনতেই আজি কথা দিলোঁ আই, জন্মৰ দিনতেই আজি কথা দিলোঁ আই,
লাঞ্ছিত বঞ্চিত শব্দই কোনোদিনে তোৰে মোৰে মাজত স্থান নাপায়। লাঞ্ছিত বঞ্চিত শব্দই কোনোদিনে তোৰে মোৰে মাজত স্থান নাপায়। বৃদ্ধাশ্ৰম তোৰ শেষ ঠিকনা নহয় আই। সন্তানৰ মাজতেই তোক ভগাবলগীয়া নহয় আই। আৰু দীঘল হওক তোৰ আয়ুস, এনে লাগে মাতৃৰ মমতা আজীৱন যেন কাষতেই থাকক। কবিতাটো ইতিমধ্যে শেষ হৈছে। কবিতাটো শুনি আপোনালোকে বা বুজি পাইছে, বুজি পোৱাটো স্বাভাৱিক, একদম সহজ সৰল ভাষাৰে উপস্থাপন কৰা হৈছে। কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। কবিতাটো এটা লাইন আছিল, আকৌ এবাৰ কৈ গৈছোঁ। আজি যে মোৰ জন্মৰ দিনতে তোলৈকেহে যাচিছোঁ প্ৰণাম। বিশেষকৈ মাতৃৰ বাবেই প্ৰতিজন সন্তানে পৃথিৱীৰ পোহৰ দেখা পায়। গতিকে নিজক সুখী কৰাৰ উপৰিও আটাইতকৈ প্ৰয়োজনীয় বুলি ভাবোঁ মই পিতৃ মাতৃক। সেইবাবেই শুশ্ৰূষা কৰাটো আৰু আজীৱন, যে আজি মই কৈছোঁ অনাগত সময়ত একদিন ময়ো সংসাৰ কৰিব লাগিব, পত্নী হ'ব, ল'ৰা ছোৱালী থাকিব, তাৰ পাছত যেন মাতৃ পিতৃক পাহৰি যাম, এইটো কথা হ'ব নোৱাৰে। কিছুমানৰ ক্ষেত্ৰত হ'ব পাৰে, কিন্তু মই অনুৰোধ জনাওঁ এনেকুৱা যেন কাৰো ক্ষেত্ৰতেই নহওক। পিতৃ মাতৃক কেতিয়াও এলাগী নকৰিব। গতিকে আজি এই জন্মৰ দিনত আইক লৈ লিখিলোঁ এটা কবিতা। জীৱনত প্ৰথমবাৰৰ বাবে বিশেষকৈ আইক উচৰ্গা কৰি আইক লৈ লিখা এইটো কবিতা মোৰ প্ৰথম। কবিতাটোৰ শিৰোনাম দিছিলোঁ আইটোৰ বাবে। পুনৰবাৰ কৈছোঁ, আজি ৰাতিপুৱা 8 বজাত কবিতাটো শেষ কৰিছোঁ লিখি। মানে বিশেষকৈ 9 তাৰিখে কবিতাটোৰ ভাৱ ভাষাখিনি মনলৈ আহিলে সেইখিনি গোটাই ৰাখিছিলোঁ আৰু আজি লিখিছোঁ পুৱা। আৰু গতিকে কবিতাটো আজি জন্মৰ দিনত, বিশেষকৈ আজিৰ জন্মৰ দিনটোত আইলৈ উপহাৰ হিচাপে এই ভিডিঅ'টোৰ থ্ৰুৰে আগবঢ়ালোঁ। আশা কৰিম আপোনালোকে ভাল পাব। আৰু আজি বিশেষ এই জন্মদিনটো মোৰ বাবে এই কবিতাটোৱে আজি বিশেষ, আৰু এয়াই স্মৃতি সাঁচি ৰাখিলোঁ ভিডিঅ'টোৰ মাধ্যমেৰে আৰু আপোনালোকলৈ আগবঢ়ালোঁ। অনাগত সময়ত এই কবিতাটোৱে এদিন মোৰ বাবে কি হ'ব, সম্পত্তি হ'ব বুলি ভাবোঁ। গতিকে আশা কৰিম ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। পুনৰবাৰ কৈছোঁ, আপোনালোকে মতামত বা সঁহাৰি জনাবলৈ নাপাহৰিব। আপোনালোকে ফেচবুকত চাব পাৰিব বিনয় ডেকা, ইনষ্টাগ্ৰামত চাব পাৰিব বিনয় ডেকা 444, আৰু ইউটিউব চেনেল মোৰ নিয়াৰক স্বপ্ন, তাতো চাব পাৰিছে বা চাব পাৰিব। গতিকে প্ৰতিটো যি আমাৰ ছ'চিয়েল মিডিয়া একাউণ্ট আছে, প্ৰতিটো ছ'চিয়েল মিডিয়া একাউণ্টত আপোনালোকে ভিডিঅ'টো যদি চাই থাকক আৰু চাব যেতিয়া, মন্তব্য জনাবলৈ নাপাহৰিব। আৰু কবিতাটো কোনো কুটকাট নকৰাকৈ এনেকৈ আগবঢ়াই দিছোঁ, বিশেষকৈ আজিৰ ভিডিঅ'টো আগবঢ়াই দিছোঁ। আশা কৰিম আপোনালোকে ভাল পালে, আৰু ইমানতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।